প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ ৱাইলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা। আজিৰ এই ভিডিঅ'টোত আপোনালোক সকলোকে লগতে ডিছকাশ্যন কৰিব বিচাৰিছোঁ অপেন এআই, ChatGPT, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইয়াৰ ওপৰত। গতিকে আপোনালোকে সম্পূৰ্ণকৈ এই ভিডিঅ'টো চাবা। আপোনালোক সকলোৰ কাৰণে হেল্পফুল হ'ব পাৰে এই ভিডিঅ'টো। মই এই ভিডিঅ'টো অলপ লম্বা হ'ব পাৰে, কিন্তু আপোনালোক সকলোকে যিবিলাকে এই বস্তুৰ বিষয়টো জানিব বিচাৰিছে বা ইয়াৰ ওপৰত কিবা ইনকাম কৰিব বিচাৰিছে, তেওঁলোকে এই ভিডিঅ'টো চাবা। তেওঁলোক সকলোৰ কাৰণে এইটো হেল্পফুল হ'ব। মই ইয়াতে কেইটামান পইণ্টছ ৱাইজ কিছুমান বিষয় ইয়াতে আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোক সকলোৱে জানে যে সামাজিক মাধ্যম যিবিলাক আছে, ইউটিউব হওক, ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, টুইটাৰ হওক, এইবিলাকত ইনকাম কৰা, কিন্তু 100 জনৰ ভিতৰত এজনেও ইনকাম কৰিব নোৱাৰে, নহ'লে দুজনে ইনকাম কৰে, বেছি মানুহে ইনকাম কৰিব নোৱাৰে। গতিকে আপোনালোক সকলোকে ইয়াতে এই বিষয় লৈ পেলাই কিছুমান পৰ্যালোচনা কৰিব বিচাৰিছোঁ। বিশেষকৈ ছাত্ৰসকলক আমি ইনকাম যদিও নকৰোঁ, ইনকামৰ লগে লগে যদি কিবা এটা বস্তু শিকিব পাৰোঁ আৰু শিকি পেলাই এনেদৰেই ভৱিষ্যতে ইনকাম কৰিব পাৰোঁ, তেনেধৰণৰো যদি চিন্তা চৰ্চা কৰিব পাৰোঁ কিবা এটা শিকিবৰ কাৰণে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। নহ'লে এই ভিডিঅ'টো নুশুনিব, আপুনি এৰি যাব পাৰে এতিয়াই। কাৰণ মই ইয়াতে যিবিলাক ইম্পৰ্টেণ্ট বিষয় আছে এই টপিকছটোৰ ওপৰত, সেইখিনি আপোনালোক সকলোকে ডিছকাশ্যন কৰিম। চাওক, সামাজিক মাধ্যমত পইচা ইনকাম কৰা ইমান সহজ কাম নহয়, আৰু আমি সহজতে ইনকাম কৰিব নোৱাৰি। প্ৰথমে আমি কামখিনি শিকিব লাগিব, জানিব লাগিব। মই ভিডিঅ'ৰ প্ৰথমতে এটা কথা কৈছিলোঁ যে এআই, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যিটো আছে, সেইটো আমাৰ জীৱনত কেনেকৈ ব্যক্তিগত হিচাপে চেঞ্জেছ কৰি আছে টেকন'লজিয়ে, আৰু ইয়াৰ লগত আমি কিয় জড়িত হ'ব লাগে, কিয় আমি এই বস্তুটো শিকাৰ প্ৰয়োজন আছে বৰ্তমান। কিছুমান এনেকৈও আছে এই বিষয় লৈ পেলাই হাঁহি ধেমালি কৰে যে এআই আহিলে কি চাকৰি সঁচাকৈ যাবগৈ নেকি, বা মোৰ কাম শেষ নেকি, এনেকৈ হ'ব নেকি সমাজত। মই চিম্পুল এটা উদাহৰণ কৈ আছোঁ, আপোনালোকে ৰিচেণ্টলি গৈ পেলাই চাব পাৰিব। অসমৰ যিটো চিফ মিনিষ্টাৰৰ যিটো পেজ আছে, CMO আছাম, বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো ফেচবুক পেজ আছে, তাত গৈ পেলাই আপোনালোকে দেখিবলৈ পাই আছে যে কেবিনেটৰ সিদ্ধান্ত যিটো আছে, যিবিলাক আছে, সেইবিলাক ৰাইজক বুজিবৰ কাৰণে, ৰাইজৰ সুবিধাৰ্থে চৰকাৰৰ তৰফৰ পৰা এটা এআই এংকৰ তেওঁলোকে যোৱা কেইদিনৰ পৰা মই চাব পাৰিছোঁ, অংকিতা বুলি। তাই কেবিনেটৰ যিবিলাক সিদ্ধান্ত আছে সেইবিলাক নিউজ এংকৰ হিচাপে পঢ়ি পেলাই শুনাই আছে বা দেখুৱাই আছে, আৰু আমি সেইবিলাক চাই আছোঁ। তো এই যিখিনি কাম হৈছে বৰ্তমান, সেইখিনি এটা অপৰচুনিটি আহিছে। তো মই ধাৰণা কৰিছোঁ যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যিটো আছে, এআই, সেই টেকন'লজিটো প্ৰত্যেকটো অফিচতে এইটো প্ৰয়োজন হ'ব, প্ৰত্যেকটো ষ্টুডেণ্টৰ কাৰণে এইটো প্ৰয়োজন হ'ব, প্ৰত্যেক নৰ্মেল মানুহৰ কাৰণে এইটো প্ৰয়োজন হ'ব। কাৰণ আপুনি যি ক্ষেত্ৰত ব্যৱহাৰ কৰিব আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এআই, সেই ক্ষেত্ৰতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, আৰু প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোক সকলোকে হেল্পফুল কৰিব পাৰে, ইনফৰমেশ্যন দিব পাৰে, আৰু ৰিয়েল টাইম ইনফৰমেশ্যন। গতিকে এনেকুৱা এটা গুড অপৰচুনিটি, এনেকৈ এটা ভাল বস্তু যদি আমি নিশিকোঁ, তেতিয়াহ'লে আমাৰ মাইণ্ডত কিনো আহিব, বা আমি এই সমাজৰ লগত, এই টেকন'লজিৰ যুগত যেনেকৈ খোজ মিলাই খোজ কাঢ়ি যাব লাগে,
লগতে যাব লাগে তেনেকৈ আমি যাব নোৱাৰিম, পিছ পৰি থাকিম। গতিকে গাইজ, মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ তাত আপোনালোকে নিশিকক, মই আপোনালোকক নিশিকাওঁ, জাষ্ট মই আপোনালোকক এই ইনফৰ্মেশ্যনখিনি দিব বিচাৰোঁ যাতে আপোনালোকে এই বিষয় লৈ পেলাই অলপ গম্ভীৰ চিন্তা কৰক, আপোনালোকে এই বস্তুটো শিকক কৰোৱা এটা জেগাত। মই সাময়িক পৰিমাণে একেবাৰে কম দামতে এআইৰ ওপৰত কোৰ্চ ডিজাইন কৰিছোঁ আৰু সেইটো আৰম্ভ কৰিবৰ কাৰণে যোৱা বহু দিনৰ পৰা প্ৰেক্টিছ কৰি আছোঁ, ভিডিঅ'ৰ যোগেদি আপোনালোক সকলোকে কৈ আছোঁ শিকাম। তাৰ বিনিময়ত মই কোনো ধৰণৰ চাৰ্জেছো নকৰোঁ। সাময়িক পৰিমাণে এটা খৰচ হ'ব পাৰে, যিটো আপোনালোকৰ ক'বলৈ যাওঁতে এসাঁজ ভাতৰো পইচা নাযায়। যিটো ষ্টেচন ফিজ যাব সেইটো কৰি পেলাই আপোনালোকেও মোৰ পৰাও আপোনালোকে নলেজ ল'ব পাৰিব এই বিষয়ে। মই কোনো টিচাৰ নহয়, মই জাষ্ট আপোনালোকক এই বিষয়ে বৰ্তমান নলেজ দিব পাৰিম মোৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চত। যোৱা 1-1.5 বছৰৰ পৰা মই এই বস্তুটোৰ পিছত ইমানেই লাগি আছোঁ যাতে কেনেকৈ এই বস্তুটো কোৰ্চ হিচাপে ডিজাইন কৰি আপোনালোক সকলোকে পঢ়াব পাৰোঁ। আৰু যদি লাষ্টত নহয়, আপোনালোকে প্লিজ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰিব, ৰিকমেণ্ড কৰক মোক। মই এই যিটো কোৰ্চ ডিজাইন কৰিছোঁ এআইৰ ওপৰত, আপোনালোকে যদি কমেণ্ট কৰি জনায়, মই লাগিলে এইটো ইউটিউবত অপেন হিচাপে 1/1 কোৰ্চ হিচাপে ভিডিঅ'বিলাক আপলোড কৰিবলৈ আৰম্ভ কৰি দিম, কাৰণ এতিয়ালৈকে ভিডিঅ' ফুটেজ কৰা নাই। ভিডিঅ' ফুটেজ বনাই পেলাই আপোনালোক সকলোৰ কাৰণে লৈ আহিম। তো মই চিম্পল কেইটামান উদাহৰণ দিলোঁ ৰিচেণ্টলি, একদম চিম্পল। মই এটা কথা ক'ব বিচাৰিছোঁ, যিকোনো ইনফৰমেশ্যনৰ কাৰণে, যিকোনো ডাটা এনালাইচিছৰ কাৰণে, যিকোনো প্ৰব্লেম এটা সলিউশ্যনৰ কাৰণে আপুনি এআই ইউজ কৰিব পাৰে। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যিটো আছে, এআই ইউজ কৰিলে আপোনালোকৰ সামাজিক মাধ্যমত যিখিনি কাম কৰিবলগীয়া হয়, তেনে ক্ষেত্ৰত আপোনালোকক সকলোকে বহুত বিভিন্ন ধৰণৰ হেল্পফুল কৰে। উদাহৰণ হিচাপে আমি এটা ধাৰণা কৰিব পাৰি যে এখন মেডিকেল শ্লিপ ডক্টৰে আপোনালোকক প্ৰেছক্ৰাইব কৰিছে, আপুনি ডক্টৰৰ ওচৰত গৈছে, সেই শ্লিপখনৰ যিখিনি নোটছ আছে, আপোনালোকক যিখিনি প্ৰেছক্ৰাইব কৰি লিখিছে মেডিচিন, সেইখিনি কেনেকৈ খাব লাগে, কিমানখিনি ড'জ তাত লিখি দিছে, সেইখিনিতো আমি আগতে কি কৰি আছিলোঁ, পুৰণি সময়ত ফাৰ্মাচীত গৈছিলোঁ, গৈ পেলাই নিজৰ মেডিচিনখিনি কেনেকৈ খাব লাগে তেওঁলোকক সুধিছিলোঁ। কিন্তু এআইৰ দ্বাৰা বৰ্তমান আপোনালোকে সেই শ্লিপখন আপলোড কৰি এনালাইচিছ কৰিব পাৰিব, আপুনি ডেটাখিনি চাব পাৰিব, জানিব পাৰিব যে আপোনালোকৰ মেডিচিনখিনি এনেকৈ খাব লাগে বা এইখিনি প্ৰয়োজন। গোটেইখিনি আপোনালোকক লিখি ছাজেষ্ট কৰিব। তাৰপিছত লাগিলে আপোনাৰ যদি কিবা ডাউট হয়, ডক্টৰৰ লগত বা ফাৰ্মাচীৰ লগত কনচাল্ট কৰি কামখিনি কৰিব পাৰে, কাৰণ এইটো এটা চেনচিটিভ মেটাৰ। তো এনেধৰণৰ যিবিলাক সৰু সৰু প্ৰব্লেম যিবিলাক আছে, সৰু সৰু প্ৰব্লেমবিলাক আপোনালোকক ইনফৰমেশ্যন আকাৰে ছল্ভ কৰি দিব পাৰে এআই। ইয়াৰ কাৰণে বিভিন্ন প্লেটফৰ্ম বৰ্তমান এভেইলেবল আছে, কিছুমান পেইড আছে, কিছুমান ফ্ৰী আছে। গতিকে আপোনালোকে যিটো প্ৰয়োজন সেইটো ইউজ কৰিব। বৰ্তমান আপোনালোকে দেখিব পাৰিছে ছ'চিয়েল মিডিয়াত সৰু সৰু কিডছৰ ওপৰত ভিডিঅ' বনাই আপলোড কৰি আছে মানুহবিলাকে, যেনে আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী ডাঙৰীয়াৰ বা ডাঙৰ ডাঙৰ যিবিলাক নেতা আছে, অভিনেতাসকল আছে, তেওঁলোকৰ সৰু সৰু বাচ্চাৰ কাৰ্টুন টাইপ ভিডিঅ'বিলাক এআই দি জেনেৰেট কৰি মানুহে আপলোড কৰি আছে, ৰিলবিলাক। সেইবিলাকো আমি চাই আছোঁ, চাই পেলাই ইমান ভাল লাগি আছে। সেই টেকন'লজিটোৰ লগত সম্পৰ্ক কাৰ? এআই কেনেকৈ হৈ আছে? সেই ছিষ্টেমতে হৈ আছে। গতিকে এইটো এটা ফাষ্ট বহুত ডাঙৰ হিউজ আকাৰৰ কোৰ্চ হয়, মানে ইয়াত শিকিবলগীয়া বহুত বস্তু আছে। তো মই আপোনালোক সকলোকে
কিছুমান বস্তু প্ৰেক্টিকেল কেনেকৈ কামত ইউজ কৰিব পাৰি আপোনাৰ বৰ্তমান যিখিনি কামত আছে এয়া ইউজ কৰি আপোনাৰ কাম যিটো আগত 1 ঘণ্টা লাগিছিল 2 ঘণ্টা লাগিছিল সেই কামটো 1 মিনিটত 2 মিনিটতো কৰিব পাৰিব এনেধৰণৰ কিছুমান কাম আছে যিবিলাক কম্পিউটাৰ ৰিলেটেড যিটো কাম আপুনি কৰিবৰ কাৰণে এপ্ৰক্সিমেট 30 মিনিটছ লাগিলে সেই কামটো আপুনি 1 মিনিটত কৰি দিব পাৰিব 5 মিনিটত কৰি দিব পাৰিব কিমান টাইম ৰিডিউস হ'ব আপুনি ইয়াৰ বিনিময়ত বেলেগ এটা কাম কৰিব পাৰিব গতিকে ইমান ভাল এটা টেকনলজিৰ বিষয়ে যদি আমি নবুজো নাজানো তেতিয়াহলে আমি পিছ পৰি থাকিম গতিকে ইয়াৰ পৰা ভালে পৰিমাণৰ নলেজ ল'ব লাগে তেতিয়াহে আমি বস্তুখিনি জানিব পাৰিম আমি সকলোৱে সেই আদিম যুগৰ চিন্তাধাৰাৰে চলি আছো অলপ চেঞ্জ হ'ব লাগে অলপ আপগ্ৰেড হ'ব লাগে সেই বিষয়ে লৈ পেলাই মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো এইখিনি বাৰ ডিসকাস কৰিলে বহুত দীঘলীয়া ডিসকাশন হ'ব আপোনালোক সকলোকে এইটোৱে ৰিকুৱেষ্ট কৰিছো যদি আপোনালোকে বিচাৰে শিকিবৰ কাৰণে মোৰ তাত নিশিকক বেলেগ কৰবাত হলেও আপোনালোকে এই কামখিনি শিকক আপোনালোকৰ সকলোৰ কাৰণে হেল্পফুল হ'ব পাৰে আৰু এই ভিডিঅ'ৰ পৰা যদি আপুনি কিবা নলেজ পাইছে কিবা জানিব পাৰিছে যে মই সঁচাকৈ এইটো আৰম্ভ কৰিব লাগে তেতিয়াহলে প্লিজ এটা লাইক কৰিব কমেন্ট কৰিব ইয়াৰ ওপৰত আপোনাৰ কি জানিবলগীয়া আছে মই আপোনালোকৰ কমেন্টবিলাকৰ ওয়েট কৰি থাকো কাৰণ আপোনালোকৰ কমেন্টৰ ওপৰতেহে মই ভিডিঅ' বনাওঁ আপোনালোকে কি চাব বিচাৰে হেতুহে মই বনাওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে আৰু সকলোকে ৰিকুৱেষ্ট কৰিছো আমন্ত্ৰণ জনাইছো এই বিষয়ে শিকিবৰ কাৰণে আপুনি নৰমালি মই আৰু এটা কথা লাষ্টত কৈ যাব বিচাৰিছো এই ভিডিঅ'তে আপুনি ChatGPT এপছ যেটো আছে হেতু এবাৰ আপোনাৰ মোবাইলত আছে চাগে বা এবাৰ ডাউনলোড কৰিব তাকে আপুনি খুদিব লিখি পেলাই যে মই ChatGPT বা AI টো শিকিম কেনেকৈ বা AI দ্বাৰা মই কি বেনিফিট হ'ব নিজৰ ভাষাতে লিখি ল'ব আপুনি যদি ইংৰাজীত নাজানে তাত সব ল্যাঙ্গুৱেজ সাপোর্ট কৰে আমাৰ অসমীয়া ল্যাঙ্গুৱেজও সাপোর্ট কৰে গতিকে তাত এবাৰ আপুনি লিখি চাব আপোনাক সাজেশন কি দিয়ে যিমান ডাঙৰ মেথছৰ প্ৰবলেম আছে প্ৰবলেমবিলাক আপোনালোকে সলভ কৰিব পাৰিব যদি সলভ কৰিব নোৱাৰে নহলেও তাৰ সোর্সখিনি পাব তাৰ নাম হ'ল AI আৰু সেই কামখিনি কেনেকৈ হৈ আছে ডেটা সেন্টাৰৰ পৰা হৈ আছে আপুনি আপোনাৰ যেটো AI টুলস আছে ইউজ কৰিব তাক কেনেকৈ আপুনি ট্ৰেইন কৰাব কেনেকৈ তাক ইনফৰমেশন বিলাক দিব সেই হিচাপে আপোনালোকক কালেক্ট কৰি ইনফৰমেশন বিলাক দিব ৰিয়েল টাইম ইনফৰমেশন পাব সঠিক ইনফৰমেশন পাব যাত একুৰেসি বেছি কারেক্টনেস বেছি আছে গতিকে এইটো এটা বেস্ট হিউম্যান ইন্টেলিজেন্স বুলি ক'ব পাৰি আমি এইটো এটা মেশিন লার্নিং আৰু ইয়াৰ বিষয়ে আপোনালোক সকলোৱে ৰিসেন্টলি মই এটা আৰ্টিকেল পাইছো আবু ধাবিত ডাঙৰ এটা AI ডেটা সেন্টাৰ তেওঁলোকে বনাই আছে এৰ ওপৰত বহুত কিবা কিবি আহি আছে টেকনলজি মই ৰিসেন্টলি আৰু এটা পোষ্ট চাইছিলো চাইনাত ৰবটৰ দ্বাৰা এখন হস্পিটেল সম্পূৰ্ণ চলাই আছে আগত 15 জন 20 জন স্টাফ লাগিছিল সেই জায়গাত 4 জন স্টাফ দি পেলাই অল মেডিকেল ফেসিলিটিজ যিমানখিনি মেডিসিন দিয়াৰ পৰা আৰম্ভ কৰি কিমানটা ডোজ কেনেকৈ খাব লাগে গোটেইখিনি বস্তু কামখিনি ৰবটে কৰি আছে আমাতকে বিশ্ব বহুত আগত আছে আমি বহুত পিছ পৰি আছো গতিকে আমি টেকনলজিৰ লগত খাপ খাই পেলাই আমি নিজকে আৰু ডাইনামিক উন্নত কৰাৰ প্ৰয়োজন ইনোভেটিভ কৰাৰ প্ৰয়োজন তেতিয়াহে গৈ পেলাই আমাৰ সকলোৰ কাৰণে এটো হেল্পফুল হ'ব সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ভিডিঅ'টোতে যাতে আপোনালোকে এই বিষয় লৈ পেলাই গভীৰ চিন্তা কৰে আপোনালোকে কিবা এটা শিকিবৰ কাৰণে চিন্তা চৰ্চা কৰে হেতুৱে মোৰ ৰিকুৱেষ্ট মই হেতুৱে বিচাৰো যে আপোনালোকে কিবা এটা কৰক বিশেষকৈ ষ্টুডেন্ট সকলে যদি এই ভিডিঅ'টো চাইছে সম্পূৰ্ণ তেতিয়াহলে মই লাষ্টত এটা কথা ক'ব বিচাৰিছো বৰ্তমান আমি যিখিনি পঢ়া শুনা কৰি আছো বহুত পিছত
আমি সময়ৰ লগত খোজ দি পেলাই আগবাঢ়ি যাব লাগিব আপোনালোকৰ পঢ়াখিনি আৰম্ভ কৰক ইয়াৰ লগতে আপোনালোকে এআই শিকক এআই দি পেলাই আপোনালোকৰ যিখিনি নলেজ আছে গেইন কৰক ইয়াৰ ওপৰঞ্চিও আৰু নলেজ গেইন কৰক তেতিয়াহে আপোনালোক সকলোৰ কাৰণে হেল্পফুল হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ যিমান কথা কম বা ডিছকাছ কৰিম ইমানে দীঘলীয়া হৈ যাব আপোনালোকে হয়তো বেয়া পাব পাৰে ধন্যবাদ থেংক ইউ নেক্সট এনেকৈ আৰু এটা ভিডিঅ'ত আপোনালোক সকলোৰ লগত লগ হ'ব থেংক ইউ